এতিয়া বিতং খবৰ মুম্বাইত কৰোনা আক্ৰান্ত অসমীয়া যুৱতীৰ ৰাজ্য চৰকাৰলৈ কৰোনা আহ্বান সহায় কৰিবলৈ চৰকাৰক আহ্বান যুৱতীগৰাকীৰ লগতে পৰিয়ালৰ মহাৰাষ্ট্ৰত কোৱাৰেণ্টাইনত থকা কৰোনা আক্ৰান্ত যুৱতীগৰাকীৰ নাম তেজী হাজৰিকা হিন্দুজা হস্পিটেলৰ নাৰ্ছ হিচাপে কৰ্মৰত তেজী বৰ্তমান তেজী সুস্থ যদিও জটিল পৰিস্থিতিৰ বাবে মুম্বাইত অসহায় হৈ পৰিছে তেজী হাজৰিকা গুৱাহাটীত থকা তেজীৰ পৰিয়ালেও শীঘ্ৰেই চৰকাৰক যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে মুম্বাইত কৰোনা আক্ৰান্ত অসমীয়া যুৱতীৰ ৰাজ্য চৰকাৰলৈ কৰোনা আহ্বান সহায় কৰিবলৈ চৰকাৰক আহ্বান যুৱতীগৰাকীৰ লগতে পৰিয়ালৰ সদস্যৰ মহাৰাষ্ট্ৰত কোৱাৰেণ্টাইনত থকা কৰোনা আক্ৰান্ত যুৱতীগৰাকীৰ নাম তেজী হাজৰিকা হিন্দুজা হস্পিটেলৰ নাৰ্ছ হিচাপে তেওঁ কৰ্মৰত আছিল বৰ্তমান তেজী সুস্থ যদিও জটিল পৰিস্থিতিৰ বাবে মুম্বাইত অসহায় হৈ পৰিছে তেজী হাজৰিকা গুৱাহাটীত থকা তেজীৰ পৰিয়ালেও শীঘ্ৰেই চৰকাৰক যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে আমি প্ৰথমে ভাষ্য আগবঢ়াই লৈছো 2000 বেডছ আছে একেলগে অলমোষ্ট তাৰে লগত সব মানুহৰ মাজত থৈ দিছে ইয়াতে পৰিস্থিতি বহুত বেয়া সিহঁতে আপোনাৰ ভালকে ট্ৰিটমেণ্ট কৰিছে না কিবা কৰিছে একো নাই কৰা সিহঁতে যোৱাকালি এডমিশ্যনৰ কাৰণে আহিছোঁ ইয়াতে আমাক BMCৰ ফালৰ পৰা লৈ অহা হৈছে এডমিশ্যনৰ কাৰণে আহিছোঁ এডমিশ্যনৰ কাৰণে ৰখি থাকিব লাগে হৈছে 4 আৱাৰ্ছ 4টা বজাত আহি পাইছোঁ 8টা বজালৈকে ইয়াতে আমি ৰখি আছোঁ তাৰপিছতো সিহঁতে একো কৰা নাই আৰু মই অলৰেডি হস্পিটেল অথৰিটিক ফোন কৰিছোঁ ফোন কৰি কিনে জনাইছোঁ যে ইয়াতে মোৰ গা বহুত বেয়া ইয়াতে ৰখি থাকিব লগা হৈছে কিন্তু তথাপিতো সিহঁতে কৈছে যে ঠিক আছে আমি চাওঁ কি কৰিব পাৰোঁ ডিচিশ্যন ল'ম কিন্তু আজি এই 12:30 এটা বাজিল এতিয়ালৈকে সিহঁতে একো ডিচিশ্যন ল'ব পৰা নাই ইয়াতে যোৱাকালিৰ পৰা সেনেকৈ আছোঁ যোৱাকালি দিনটো একো খোৱা নাই যোৱাকালি ৰাতিপুৱা একো খোৱা নাই আজি ৰাতিপুৱা একো খোৱা নাই সেনেকৈ বহি আছোঁ না কিবা মেডিচিন দিছে না কিবা কৰিছে সিহঁতে একো কৰিব পৰা নাই আৰু সেনেকৈ আমি এতিয়া ভুগি আছোঁ ইয়াতে না চৰকাৰে চাইছে না আমাৰ হস্পিটেল মানুহে অথৰিটিয়ে চাই আছে না কোনো চোৱা নাই আজি সিহঁতে যদি হস্পিটেলত যদি পজিটিভ পেচেণ্টছ ৰাখিব পাৰে দেন ষ্টাফৰ কাৰণে কিয় জেগা বনাব নোৱাৰে যে ষ্টাফখিনিক ৰাখিব পাৰে আজি সিহঁতৰ ইমান প্ৰব্লেম হৈছে ষ্টাফখিনিক ৰাখোঁতে আই জাষ্ট হোপ কি এটলিষ্ট আমাক আসাম গভৰ্ণমেণ্টে কিবা যদি হেল্প কৰিব পাৰে কাৰণ ইয়াতে Mumbai government is horrible. They are not going to do anything for us. I can't see anything they have been doing here. Even Hinduja Hospital, I can't see anything they have been doing out here for us. Neither they have just tried to contact us also. We are talking to the in-charges also. They are also just fed up. They are also trying their level best, but then also they are not able to do anything they can. মই নাজানো এইটো এনেকৈ ছ'চিয়েল মিডিয়াত আজি এনেকৈ মোৰ প্ৰব্লেমছখিনি কোৱাৰ পিছত মোৰ ওপৰত কি একশ্যন ল'ব বা কি কৰিব মই হয়তো নাজানো কিন্তু এটলিষ্ট অসমবাসী ৰাইজে যাতে মোক অলপ সহায় কৰে এইখিনি ক্ষেত্ৰত অসমবাসী ৰাইজলৈ সহায়ৰ আহ্বান জনাইছে তেজী হাজৰিকাই মুম্বাইৰ পৰা তেওঁ এই বাৰ্তাটো প্ৰেৰণ কৰিছে ছ'চিয়েল মিডিয়া যোগে পৰিয়ালৰ সদস্যসকলে কি কয় পৰিয়ালৰ সদস্যৰ কাষ চাপিবলৈ চেষ্টা কৰিছিল আমাৰ সতীৰ্থ সাংবাদিক গুঞ্জন কলিতাই পোনপটীয়া সম্প্ৰচাৰত গৈছোঁ গুঞ্জনৰ কাষলৈ গুঞ্জন অধিক খবৰ জনাওক আপুনি চাওক প্ৰাঞ্জল এটা শুধৰণি আছে তেওঁ তেজী হাজৰিকা নহয় তেওঁ তেজী শইকীয়া আৰু তেজী শইকীয়াৰ পিতৃ আৰু তেওঁৰ মাতৃ আমাৰ সৈতে আছে আৰু তেওঁলোকে প্ৰচণ্ড ক্ষোভ তেওঁলোকে ব্যক্ত কৰিছে যে যেনেধৰণে তেওঁলোকে সুৰক্ষাৰ দায়িত্বত তেওঁ নিয়োজিত হৈ আছিল 1.5 বছৰ ধৰি ঘৰৰ পৰা দূৰত আছে আৰু তাৰ পিছত আজি এনেধৰণৰ পৰিস্থিতি আৰু ফেচবুক যোগে কি ভাষ্য আগবঢ়ালে ইতিমধ্যে আমাৰ দৰ্শকসকলে শুনিছেই গতিকে মাতৃ আছে মই প্ৰথমে মাতৃৰ ওচৰলৈকে যাম আৰু মাতৃৰ পৰা মন্তব্য ল'ম যে মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ কিমান দিন ধৰি আপোনালোকে তেজীৰ লগত কথা বতৰা লাষ্ট লগ পাইছে আৰু শেহতীয়াভাৱে কথা কোৱাৰ পিছত কি আপোনালোকক জনাইছে মানে অলপ দিনৰ পৰা ফোন কৰাটো কৰে খুব কম কৰে মানে কৰিবলৈ থৈয়ে দিয়ে তাই গা বেয়া বুলি কৈ থাকে তাৰপিছতে কালি মানে কৰিছিলে 4:30 কৰি পেলাই কৈছে মা কি কৰি আছা মই আছোঁ এনে তোমাৰ কেনেকুৱা গা চা অ' মা তুমি কান্দা কাটা নকৰিবা দে মা কিয় মোৰ কৰোণা হৈছে এনেকৈ কৈছে মই হয় নেকি এইয়া মই তোমাক জনাব নিবিচাৰিছিলোঁ সেইকাৰণে কান্দা কাটা নকৰিবা মই হ'ব দিয়া মই নকৰোঁ কিন্তু তুমি ভালকৈ থাকিবা কৈছে মই এতিয়া নিব আহিব হস্পিটেল হেৰি কৰি গাড়ী আহিব গাড়ীত যাম ক'ত লৈ যায় নাজানো আৰু তাৰপিছত ৰাতি তাই কৈছে যে ইয়াতে যদি আছোঁ একদম মানে লেতেৰা পৰিৱেশ
খোৱা আৰু কোনো ট্ৰিটমেণ্টৰ ব্যৱস্থা নাই মানে মানে থাকিব পৰা জাগা নহয় আৰু এনেকুৱা অৱস্থা আমি জানিব পাৰিছোঁ যে তাই স্বাস্থ্যমন্ত্ৰী অসমৰ স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে কথা পাতিছে আপোনালোকক কি জনাইছে এই সন্দৰ্ভত এই সন্দৰ্ভত আমি একো জানিব পৰা নাই এতিয়া মানে কথা পতা বুলি আপোনালোকে গম পাইছে গম মানে ইটো ফোনত গম পাইছোঁ বেলেগৰ পৰা কিন্তু তাইৰ পৰা পোৱা নাই মানে কি তাইৰ লগত ফোনাফোন যোগাযোগ কৰিবই পৰা নাই এতিয়া যেতিয়া ঘটনাটো হৈছে ছ'চিয়েল মিডিয়াত তেওঁ কৈছে যে যেনেধৰণে তেওঁলোকক ৰখা হৈছে পুৰণি বেমাৰী বা পুৰণি ৰোগী ব্যৱহাৰ কৰি যোৱা কাপোৰত তেওঁলোকে শুবলগীয়া সেইটো কৈছে একদম বহুত মানুহৰ মাজত আৰু পুৰুষৰ লগত আছে তাৰমানে পুৰুষ মই ৰাতি কৈছোঁ মানে অলপ দেৰি হৈছে মা শুবা নেকি এতিয়া তাই কৈছে ফোন মই লাষ্টত একবাৰ ফোন কৰি লৈছোঁ বেয়া লাগে ৰাতি টোপনি নাযাব কৈছে এতিয়া শুম মানে শুবা কি চব মতা মানুহ ইয়াতে মতা মানুহৰ মাজত সেনেকৈ খোলাকৈ শুব ন মই কাপোৰ চাপোৰ দিছে কাপোৰ দিব দিয়া ইয়াতে কিমান দিন ধৰি হস্পিটেলত আছে নাই এইখনত কালিৰ পৰা গৈছে তাত য'ত নিছে তাৰমানে সেইখনত কালি গৈছে তাই কালিয়ে মানে কৈছে তেনেকুৱা কৰিছে তাই পিতৃ আছে আৰু যিখন চিকিৎসালয়ত কাম কৰিছিল সেই চিকিৎসালয়খনৰ বিৰুদ্ধে ইতিমধ্যে ডেইজিয়ে কেইবাটাও গুৰুত্বপূৰ্ণ অভিযোগ ইতিমধ্যে উত্থাপন কৰিছে আৰু তাত এটা প্ৰসংগ উত্থাপন কৰিছে যদি অসমত কাম কৰিলেহেঁতেন অসম চৰকাৰে তেওঁক ভালকৈ ৰাখিলেহেঁতেন যেনেধৰণে আমাৰ চিকিৎসক বা নাৰ্ছসকলক যেনেধৰণে ৰখা হৈছে সেই আহ্বানটো জনাইছিল আৰু তাৰপিছতে মন্ত্ৰীগৰাকী স্বাস্থ্যমন্ত্ৰীৰ সৈতে কথা পতা বুলি তেওঁৰ পিতৃয়ে জানিবলৈ দিছে গতিকে পিতৃয়ে মন্তব্য কৰি আছে পিতৃয়েনো কি ক'ব বিচাৰে মই হিন্দুজা হস্পিটেলৰ লগতে কথা পাতি আছোঁ তোমাক মই পিছত জনাম এই বুলি মোৰ সন্তানটিয়ে ফোনটো আমাক জনোৱা নাই তাই যে এনেকুৱা এটা অসুবিধাত পৰিছে সেইখিনিও আমাক জনোৱা নাই আমি নিউজ লাইভৰ জৰিয়তে আমি প্ৰাগ নিউজ জৰিয়তে আমি গম পাইছোঁ আৰু সৰ্বপ্ৰথম প্ৰাগ নিউজে আহি আমাৰ পৰা লৈছিলে আমাক সুধিছিলে ডেইজি শইকীয়া কিমান দিন ইয়াত নাই কি কৰে কি নকৰে তেতিয়া আমি গোটেইখিনি কৈছিলোঁ যে হিন্দুজা হস্পিটেলত তাই কৰ্মত আছিলে আজি 1.5 বছৰ ধৰি তাতেই আছে BSc নাৰ্ছিং হিচাপে আৰু সেইখন হস্পিটেলতে কৰোণা বেমাৰীক তাই শুশ্ৰূষা কৰিছিলে নাৰ্ছৰ ডিউটি কৰ্তব্য তেওঁলোকে সেইটো কৰিবই লাগিব তেওঁলোকে নকৰোঁ বুলি কৰিব নোৱাৰে কিন্তু তেওঁলোকৰ এটা ষ্টাফৰ এনেকুৱা এটা অৱস্থা অকল ডেইজি শইকীয়াই নহয় আমি শুনামতে আৰু কেইবাজনো ষ্টাফ তেনেকুৱা কৰোণাত আক্ৰান্ত হৈছে তেওঁলোকৰ প্ৰতি কোনো গুৰুত্ব দিয়া নাই এইটো কিয় ভুল কাম কৰিছে যিহেতু মুম্বাইত ধৰক এয়া তেওঁৰ পিতৃৰ অভিযোগ যে এনেধৰণে কাম কৰাৰ পিছতো মানৱ সেৱাত ব্ৰতী থকাৰ পিছতো কিহৰ বাবে এনেধৰণে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা নহ'ল সেই মন্তব্য পিতৃয়ে উত্থাপন কৰিছে যেনেকৈ এজাক গৰুৰ মাজত গৰু গোহালিত ভাল গৰু এজন ৰাখে ঠিক তেনেকৈ এসোপা মানুহৰ মাজত বেমাৰী পেচেণ্ট বয়সৰ কোনো হিচাপ নাই বেমাৰী পেচেণ্টৰ লগত আমাৰ সন্তানটো ৰাখিছে এইটো এটা ডাঙৰ অপৰাধ বুলি আমাৰ ফালৰ পৰা ল'ৰা আৰু বিশেষকৈ আৰু এটা কথা আমিতো দেখা নাই আমি নিউজৰ থ্ৰুদি গম পাইছোঁ তাতে ল'ৰা ছোৱালী মতা মাইকী বয়সস্থ মানুহ একেলগে ৰাখিছে এইটোতো এটা মহা অপৰাধ আমাৰ ফালৰ পৰা ক'ব গ'লে আমি দেখা নাই নিউজৰ থ্ৰুদি আমি গম পাইছোঁ এইটো কৰিব নাপায় নিয়মমতে অসমৰ সন্তান বুলি কি মহাৰাষ্ট্ৰ চৰকাৰে বা হিন্দুজা হস্পিটেলে গুৰুত্ব দিয়া নাই নেকি এইটোৱে হৈছে মোৰ ক্ষোভ এইটো ক্ষোভতে মই ভাগি গৈছোঁ কাৰণ আগলৈও নাই পিছলৈও নাই এটা সন্তান তাকো যদি চৰকাৰে অৱজ্ঞা মোৰ হাতত যদি থাকিলেহেঁতেন মই অৱজ্ঞা কেতিয়াও নকৰোঁ গতিকে হিন্দুজা হস্পিটেলক মোৰ ফালৰ পৰা টানি অনুৰোধ জনাইছোঁ মহাৰাষ্ট্ৰ চৰকাৰক মোৰ ফালৰ পৰা টানি অনুৰোধ জনাইছোঁ আমাৰ স্বাস্থ্যমন্ত্ৰী ছাৰকো মই অনুৰোধ কৰিছোঁ তেখেতে কোৱা মতে তেওঁলোকে গুৰুত্ব লৈছে এইকাৰণে মই অকণমান আনন্দিত হৈছোঁ গতিকে এই গুৰুত্বখিনি যাতে আমাৰ চৰকাৰে মহাৰাষ্ট্ৰ চৰকাৰৰ লগত বাৰম্বাৰ কথা পাতি তেওঁলোকৰ সুব্যৱস্থা কৰিব লাগে আৰু তাইক অতি সোনকালে আৰোগ্য কৰাৰ ব্যৱস্থা কৰিব লাগে আমাৰ ক'বলগীয়া এই আৰুনো কি ক'ম ক'বলৈ ভাষা নাই ক'ব নোৱাৰোঁ আমাৰ সংসাৰখন ভাগি গৈছে অন্ধকাৰ হৈ গৈছে আৰু যদি মোৰ সন্তানটি সঁচাকৈ শুনা পাইছোঁ কৰোণাত মানুহৰ ইহকাল পৰকাল হয় তেনেকুৱা এটা হ'লেতো মাক বাপেক তিতাই নিধন হৈ যাব সংসাৰখন শেষ হৈ যাব জ্বলি চাৰখাৰ হৈ যাব হে প্ৰভু তোমাকো মই মোৰ ফালৰ পৰা প্ৰাৰ্থনা জনাইছোঁ হে মা সন্তোষী মই তোমাৰ ভক্ত তোমাকো প্ৰাৰ্থনা জনাইছোঁ মোৰ সন্তানটো যাতে সুকলমে অসম দেশলৈ ঘূৰি আহে তুমি আশীৰ্বাদ কৰা আমাৰ চৰকাৰেও আশীৰ্বাদ কৰক স্বাস্থ্যমন্ত্ৰী ছাৰেও আশীৰ্বাদ কৰক মহাৰাষ্ট্ৰ ছাৰেও আশীৰ্বাদ কৰক মহাৰাষ্ট্ৰ হিন্দু হস্পিটেলেও যাতে আশীৰ্বাদ কৰক সকলোৱে আশীৰ্বাদ কৰি সন্তানটোক
ভালে কুশলে জীয়াই ৰাখে এইখিনিয়ে মোৰ প্ৰাৰ্থনা, এই মোৰ কাতৰ অনুৰোধ। হে হেমন্ত শৰ্মা ছাৰক মোৰ এইখিনি অনুৰোধ, হে ছাৰ, হে স্বাস্থ্য ডাঙৰীয়া, আপুনি মোৰ সন্তানটোৰ প্ৰতি স্বাস্থ্যৰ প্ৰতি যত্ন লওক। তেখেতে যাতে ভালে কুশলে থাকে, মহাৰাষ্ট্ৰ চৰকাৰৰ লগত কথা পাতি আপুনি তেখেতক অতি সোনকালে আৰোগ্যৰ ব্যৱস্থা কৰিলে আমি আপোনাক নথৈ আনন্দিত হ'ম। অশেষ মোৰ আপোনাৰ ওচৰত কোটি কোটি প্ৰণাম। আপুনি মহাৰাষ্ট্ৰ চৰকাৰৰ লগত কথা পতাৰ কাৰণে। তাই একচুৱেলি BSc নাৰ্ছ হিচাপে পঢ়িব গৈছিল। তাইক একচুৱেলি মই পঠাইছিলোঁ MSc নাৰ্ছিঙৰ কাৰণে, কিন্তু মোৰ শাৰীৰিক অৱস্থা আৰু মোৰ কৰ্মৰ অৱস্থা খুবেই বেয়া। মই এটা সৰু কোম্পানীত কাম কৰি, হাই স্পীডত কাম কৰি মোৰ সংসাৰখন চলাইছোঁ। আৰু এই হাই স্পীডৰ থ্ৰুৱেদি মোৰ ছোৱালীজনীক বম্বেত মই পঠাইছিলোঁ, তাতে যাতে তাই BSc নাৰ্ছিঙৰ পৰা MSc কৰি অসমৰ গৌৰৱ বঢ়াই আনি আমাৰ সংসাৰখনৰ গৌৰৱ বঢ়াই, নিজৰ গৌৰৱ বঢ়াই, এইখিনিৰ কাৰণে আমি ত্যাগ কৰিছিলোঁ। আমি অশেষ ত্যাগ কৰি একমাত্ৰ সন্তান আমি বাহিৰত পঠাইছিলোঁ। বহুত মানুহে আমাক কৈছিলে তোমালোকৰ একমাত্ৰ সন্তান কিয় বাহিৰত পঠাইছা, সেইটো আমি বুজিছিলোঁ কি কাৰণে আমি পঠাইছিলোঁ। তাই যাতে বাহিৰত থাকি MSc কৰি তাইৰ ভৱিষ্যত সংসাৰখন উজ্জ্বলৰ ফাললৈ আনিব পাৰে, মই একো কৰি দিব নোৱাৰিলোঁ। এইকাৰণে তাই নিজৰ যোগেদিয়ে মই তাইক বম্বেত পঠাইছিলোঁ। আজি তাই কৰোণা ভাইৰাছত আক্ৰান্ত হৈ তাই মোক সান্তনা দিছে, পাপা তুমি ভাগি নাযাবা, মই ভাগি যোৱা নাই পাপা, তুমি ভাগি নাযাবা, মই তোমাক অনুৰোধ কৰিছোঁ মই ভাল হৈ আহিম। গতিকে স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াক মই এটাই অনুৰোধ কৰিছোঁ, এই কাতৰ অনুৰোধ তেওঁলোকে শুনি মোক যাতে এই সংসাৰখনৰ প্ৰতি গুৰুত্ব দি মোৰ সন্তানটো, মোৰ সন্তান নহয় অসমৰ সন্তান, অসমৰ গৌৰৱ, অসমৰ সন্তান বাহিৰত আছে। ছাৰ, মই এটাই প্ৰশ্ন কৰি আছোঁ, আপোনাক এটা কথা সুধিছোঁ, অসমৰ মানুহবিলাকক বাহিৰৰ মানুহে কিয় অৱজ্ঞান কৰে? ইফালে নিউজতো পাই থাকোঁ অসমৰ মানুহক বাহিৰৰ মানুহে মাৰে, ধৰে, পিটে, তথাপিও মই এই পিতৃগৰাকীৰ কাতৰ আহ্বান অসম চৰকাৰলৈ, তেওঁলোকৰ কন্যাক উভতাই আনিব লাগে। ডেইজি শইকীয়াই ইতিমধ্যে বাৰ্তা দিছে, আৰু যিহেতু পিতৃয়ে কৈছে ডেইজি শইকীয়াৰ যে তেওঁ স্বাস্থ্যমন্ত্ৰীগৰাকীৰ সৈতে কথা পাতিছে, এক আৱেগিক মুহূৰ্ত, এক কৰুণ মুহূৰ্ত, কিন্তু তাৰ মাজতো জানিব বিচাৰিছোঁ পোনপটীয়াকৈ স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কি আশ্বাস দিছে ডেইজি শইকীয়াৰ পিতৃগৰাকীক। উজ্জ্বল ভৱিষ্যত কৰি সেই কথোপকথনখিনি আমি জানিব বিচাৰিছোঁ, কি কথা পাতিলে? বাৰে বাৰে কয়, পাপা 2 বছৰ মই ইয়াতে প্ৰশিক্ষণ ল'ব লাগিব, 2 বছৰ প্ৰশিক্ষণ কৰাৰ পিছত মই MSc কৰিম। মই তেতিয়া কৈছিলোঁ, মা মই ত্যাগ কৰিছোঁ, ত্যাগ স্বীকাৰ কৰিছোঁ, তুমি 2 বছৰ নালাগে 4 বছৰ থাকা, তুমি তাতে MScটো কৰা, মোক আমি পোনপটীয়া সম্প্ৰচাৰ দেখুৱাইছোঁ চানমাৰীৰ পৰা। ডেইজি শইকীয়াৰ ইয়াৰ পিতৃ কান্দি কান্দি তেওঁ কাতৰ আহ্বান জনাইছে চৰকাৰলৈ, যাতে তেওঁলোকৰ কন্যাক সুকলমে চিকিৎসা ব্যৱস্থাখিনি উপলব্ধ কৰাৰ ক্ষেত্ৰত যাতে সহায় কৰি দিয়ে। কি কৈছে ডেইজি শইকীয়াই, কেনে অৱস্থাত আছে তেওঁ বৰ্তমান মুম্বাইত, আকৌ এবাৰ সেই বিৱৰণী ডেইজি শইকীয়াৰ মুখেৰে শুনো আহক। BSc নাৰ্ছিং কৰিছোঁ আমাৰ অসমৰ GNRC যিখন AINE আছে তাৰ পৰা। এতিয়া ইয়াতে মুম্বাইত PD হিন্দুজা হস্পিটেলত জব কৰি আছোঁ। ইয়াতে যিহেতু আপোনালোকে চবেই জানে মুম্বাইৰ অৱস্থা বহুতেই বেয়া। ইয়াতে চববিলাক এতিয়া ক'ভিড পজিটিভ ওলাই আছে। ক'ভিড পজিটিভ ওলাই থকাৰ পিছত হিন্দুজা হস্পিটেলে একো ৰেছপনচিবিলিটি লোৱা নাই, চব মানুহ পজিটিভ ওলাইছে। আমাৰ ইয়াতে এনেকৈ 2000 বেডছ আছে একেলগে অলম'ষ্ট, তাৰে লগত চব মানুহৰ মাজত থৈ দিছে। ইয়াতে পৰিস্থিতি বহুত বেয়া। সিহঁতে আপোনাৰ ভালকৈ ট্ৰিটমেণ্ট কৰিছে, না কিবা কৰিছে, একো নাই কৰা সিহঁতে। যোৱাকালি এডমিশ্যনৰ কাৰণে আহিছোঁ, ইয়াতে আমাক BMCৰ ফালৰ পৰা লৈ অহা হৈছে। এডমিশ্যনৰ কাৰণে আহিছোঁ, এডমিশ্যনৰ কাৰণে ৰখি থাকিব লাগে হৈছে 4 আৱাৰ্ছ। 4টা বজাত আহি পাইছোঁ, 8টা বজালৈকে ইয়াতে আমি ৰখি আছোঁ। তাৰপিছতো সিহঁতে একো কৰা নাই। আৰু মই অলৰেডি হস্পিটেল অথৰিটিক ফোন কৰিছোঁ, ফোন কৰি কিনে জনাইছোঁ যে ইয়াতে মোৰ গা বহুত বেয়া, ইয়াতে ৰখি থাকিব লগা হৈছে। কিন্তু তথাপিতো সিহঁতে কৈছে যে ঠিক আছে আমি চাওঁ কি কৰিব পাৰোঁ, ডিচিশ্যন ল'ম।
কিন্তু আজি এই 12:30 এটা বাজিল এতিয়ালৈকে সিহঁতে একো ডিচিজন ল'ব পৰা নাই ইয়াতে যোৱাকালিৰ পৰা সেনেকৈ আছোঁ যোৱাকালি দিনটো একো খোৱা নাই যোৱাকালি ৰাতিৰ পৰা একো খোৱা নাই আজি ৰাতিপুৱা একো খোৱা নাই সেনেকৈ বহি আছোঁ না কিবা মেডিচিন দিছে না কিবা কৰিছে সিহঁতে একো কৰিব পৰা নাই আৰু সেনেকৈ আমি এতিয়া ভুগি আছোঁ ইয়াতে না চৰকাৰে চাইছে না আমাৰ হস্পিটেল মানুহে অথৰিটিয়ে চাই আছে না কোনো চোৱা নাই আজি সিহঁতে যদি হস্পিটেলত যদি পজিটিভ পেচেণ্টছ ৰাখিব পাৰে দেন ষ্টাফৰ কাৰণে কিয় জেগা বনাব নোৱাৰে যে ষ্টাফখিনিক ৰাখিব পাৰে আজি সিহঁতৰ ইমান প্ৰব্লেম হৈছে ষ্টাফখিনিক ৰাখোঁতে আই জাষ্ট হোপ কি এটলিষ্ট আমাক আসাম গভৰ্ণমেণ্টে কিবা যদি হেল্প কৰিব পাৰে কাৰণ ইয়াতে Mumbai government is horrible. They are not going to do anything for us. I can't see anything they have been doing here. Even Hinduja Hospital, I can't see anything they have been doing out here for us. Neither they have just tried to contact us also. We are talking to the in charges also. They are also just fed up. They are also trying their level best, but then also they are not able to do anything they can. মই নাজানো এইটো এনেকৈ ছ'চিয়েল মিডিয়াত আজি এনেকৈ মোৰ প্ৰব্লেমছখিনি কোৱাৰ পিছত মোৰ ওপৰত কি একশ্যন ল'ব বা কি কৰিব আৰু বহুকেইটা খবৰ আছে জনাম বাণিজ্যিক বিৰতিৰ পাছত আপুনি চাই আছে প্ৰাইম টাইম 18 মুম্বাইৰ পৰা যোৰহাটলৈ উভতি অহা দুগৰাকী মহিলা মহামাৰী কৰোনাত আক্ৰান্ত হোৱাৰ পিছত কৰোনা সংক্ৰমিতৰ তালিকাত সোমাল যোৰহাট জিলা দুৰাৰোগ্য ব্লাড কেঞ্চাৰত আক্ৰান্ত কণমানি সন্তানৰ চিকিৎসাৰ বাবে মুম্বাইলৈ গৈ কৰোনাত আক্ৰান্ত হ'ল মহিলা দুগৰাকী কৰোনা সংক্ৰমিতৰ তালিকাত নতুন সংযোজন যোৰহাট জিলা মুম্বাইৰ পৰা যোৰহাট পালেহি মহামাৰীৰ বীজ যোৰহাটৰ দুগৰাকী মহিলাৰ দেহত কোভিড-19 পজিটিভ ৬২ জনলৈ বৃদ্ধি অসমত কৰোনা সংক্ৰমিত লোকৰ সংখ্যা মুম্বাইৰ পৰা যোৰহাটলৈ উভতি অহা দুগৰাকী মহিলাৰ কোভিড-19 পজিটিভ ধৰা পৰাত সমগ্ৰ উজনি অসমলৈ বৃদ্ধি পাইছে প্ৰত্যাহ্বান ব্লাড কেঞ্চাৰত আক্ৰান্ত কণমানি সন্তানৰ চিকিৎসাৰ বাবে মুম্বাইলৈ গৈছিল মহিলা দুগৰাকী আক্ৰান্ত মহিলা দুগৰাকী উজনি চৰাইমৰীয়াৰ ৩৬ বছৰীয়া মামু বৰা আৰু চাৰিঙীয়াৰ ২৭ বছৰীয়া পৰিস্মিতা দত্ত কলিতা MS47Y 7000 নম্বৰৰ এখন এম্বুলেন্সত মহাৰাষ্ট্ৰৰ পৰা অহা চাৰিজনীয়া দলটোৰ কণমানি শিশুটি আৰু আন যুৱকজনৰ শৰীৰত পোৱা নগল কৰোনা ভাইৰাছৰ অৱস্থিতি পৰিয়ালটোক লৈ অহা মহাৰাষ্ট্ৰৰ এম্বুলেন্সখনৰ চালকজনৰো পৰীক্ষাত ধৰা পৰিল কোভিড-19 পজিটিভ উদ্বেগজনক বিষয়টো হ'ল যোৰহাট পোৱাৰ পিছতেই উভতি গৈছিল চালকজন বহিৰাজ্যৰ পৰা এম্বুলেন্স যোগে যোৰহাটলৈ অহা লোকসকলক পুঞ্চতেই লৈ যোৱা হৈছে যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ Are presently in JMCH. The two positive cases, they are in JMCH. They are asymptomatic. They are stable. There is no cause to worry. And they had taken a boy, a 12-year-old boy, for treatment to Bombay. So he was a cancer patient. So he is also presently in JMCH, and he is fine. We are taking care about his health as of now. But he is negative. Yes, he is negative. The boy, the cancer patient, is negative, but his mother and aunt have tested positive. ইফালে মহাৰাষ্ট্ৰৰ চালকজনৰ পৰা বহুজনলৈ কৰোনা সংক্ৰমণৰ আশংকা এম্বুলেন্সখনক লৈ কহৰাটো সৃষ্টি হৈছে তীব্ৰ আতংকৰ শুকুৰবাৰে বিয়লি কহৰাত প্ৰায় আধা ঘণ্টা যোৰহাটৰ দিশে মুখ কৰি ৰখাই থোৱা দেখা গৈছিল এম্বুলেন্সখন কহৰাৰ এখন হোটেলৰ বাহিৰত বহি আছিল চালকজন কাজিৰঙাৰ পৰা আৰক্ষীয়ে এস্কৰ্ট দি যোৰহাটলৈকে লৈ গৈছিল এম্বুলেন্সখন তেওঁলোকৰ পৰা কহৰাটো সংক্ৰমণৰ তীব্ৰ আশংকা নিউজ 18ৰ হাতত পৰা তথ্য অনুসৰি অসমৰ পৰা উভতা চালকজনক বিহাৰত আটক কৰা হৈছে সম্প্ৰতি বিহাৰত চিকিৎসাধীন চালকজন দেওবাৰে পুৱা পৰ্যন্ত বহিৰাজ্যৰ পৰা যোৰহাটলৈ আহিছে 190 গৰাকী লোক সকলোৰে নমুনা পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে কিন্তু তাৰ মাজতে যোৰহাটৰ দুগৰাকী মহিলাৰ শৰীৰত কৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰাৰ পিছত সমগ্ৰ উজনি অসমৰ লোকসকলৰ মাজত আতংকই দেখা দিছে কাৰণ বহিৰাজ্যৰ ৰেড জোনৰ পৰা উজনি অসমৰ 6খন জিলালৈ আগমন আৰম্ভ হৈছে বহু লোকৰ এই সকলো লোককে স্বাস্থ্য পৰীক্ষাৰ বাবে ৰখা হ'ব যোৰহাটত ইয়াৰ বাবে 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাকডুঙা দলঙৰ সমীপত স্থাপন কৰা হৈছে জোনেল স্ক্ৰিনিং চেণ্টাৰ যিমান মানুহ আহে যে ৰেড জোন হওক গ্ৰীণ জোন হওক অৰেঞ্জ জোন হওক
সকলোৰে স্যাম্পলছ আমি লৈছোঁ আৰু ভালকে ব্ৰিফ কৰা হ'ল তেওঁলোকক অপশ্যনটো আছে হোটেল কোৱাৰেণ্টাইনত থাকিব লাগে বা ফেচিলিটি কোৱাৰেণ্টাইনত থাকিবও পাৰি সো তেওঁলোকৰ ইচ্ছামতে তেওঁলোক চুজ কৰি আছে এতিয়া আমি সজাগ থাকিব লাগে কিন্তু পানিক হ'ব নালাগে সেইটোৱে মোৰ ৰিকুৱেষ্ট কিন্তু শেহতীয়াকৈ বহিৰাজ্যৰ পৰা অহা লোকৰ পৰা ৰাজ্যজুৰি হোৱা কৰোনাৰ সংক্ৰমণে ৰাজ্যখনৰ বাবে দুশ্চিন্তাৰ কাৰণ হৈ পৰিছে যোৰহাটৰ পৰা কেমেৰাত পূৰ্ণ বিকাশৰ সৈতে গৌতম বৰাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট লকডাউন বৃদ্ধি আৰু প্ৰব্ৰজিত শ্ৰমিকে সৃষ্টি কৰা সমস্যা সন্দৰ্ভত কাইলৈ বিয়লি পুনৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে কথা পাতিব দেশৰ প্ৰধানমন্ত্ৰীয়ে বিয়লি 3 বজাত ভিডিঅ' কনফাৰেন্সযোগে মুখ্যমন্ত্ৰীসকলৰ সৈতে কথা পাতিব মোদীয়ে 17 মে'ত তৃতীয় পৰ্যায়ৰ লকডাউন সামৰণি পৰিব লকডাউন শিথিলকৰণ আৰু নতুন নীতি নিৰ্দেশনা সন্দৰ্ভত মুখ্যমন্ত্ৰীসকলৰে কথা পাতিব প্ৰধানমন্ত্ৰীয়ে ৰেড জোনত সোমাব নেকি গুৱাহাটী যোৰহাট 17 মে'ৰ পাছত বৃদ্ধি হ'ব নেকি লকডাউন সোমবাৰে বিয়লি 3 বজাত হ'ব সিদ্ধান্ত দেশৰ প্ৰতিগৰাকী মুখ্যমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ আলোচনাৰ পাছতেই স্পষ্ট হ'ব লকডাউন সম্পৰ্কীয় নতুন নীতিৰ নিৰ্দেশনা 24 মাৰ্চত লকডাউন ঘোষণাৰ পাছত পঞ্চমবাৰৰ বাবে এইদৰে মুখ্যমন্ত্ৰীসকলৰ সৈতে আলোচনাত বহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এই বৈঠকৰ পূৰ্বে দেওবাৰে প্ৰতিখন ৰাজ্যৰ মুখ্য সচিব আৰু স্বাস্থ্য সচিবৰ সৈতে আলোচনাত বহিল কেবিনেট সচিব ৰাজীৱ গৌবা এই আলোচনাত লকডাউন বৃদ্ধিৰ বিৰোধিতা কৰিছে বহুকেইখন ৰাজ্য ৰেড গ্ৰীণ আৰু অৰেঞ্জ জোন চিহ্নিত কৰাক লৈ মতবিৰোধ আছে কেইবাখনো ৰাজ্য বহিৰাজ্যত কৰ্মৰত শ্ৰমিকক স্বগৃহলৈ উভতি আহিবলৈ অনুমোদন জনোৱাৰ বাবেই দেশত কৰোনাৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ সন্দেহ কৰিছে একাংশই কেবিনেট সচিব ৰাজীৱ গৌবাই প্ৰতিখন ৰাজ্যৰ মতামত অৱগত কৰাৰ পাছতেই প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে সম্পূৰ্ণ কৰিছে সোমবাৰৰ বৈঠকৰ প্ৰস্তুতি মুখ্যমন্ত্ৰীসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠকৰ পাছতেই লকডাউন বঢ়োৱা নবঢ়োৱা সম্পৰ্কে চিলমোহৰ মাৰিব কেন্দ্ৰই কল কাৰখানা উদ্যোগ সম্পৰ্কেও ল'ব বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগতে ৰাজহুৱা যাতায়াত সম্পৰ্কেও হ'ল আলোচনা প্ৰথমবাৰ লকডাউন ঘোষণা কৰাৰ পাছত হ'ব লগা এই পঞ্চমখন বৈঠকৰ পাছতেই বহু গুৰুত্বপূৰ্ণ ঘোষণা কৰিব কেন্দ্ৰই যি ঘোষণাই স্পষ্ট কৰি দিব প্ৰতিজন নাগৰিকৰ ভৱিষ্যত নিউজ ডেস্ক নিউজ 18 অসম নৰ্থ ইষ্ট লকডাউন কিছু শিথিল হোৱাৰ পিছত গৃহ ৰাজ্যলৈ সোঁত বৈছে বহিৰাজ্যত আবদ্ধ লোকসকলৰ ব্যক্তিগত বাহন চৰকাৰীভাৱে যোগান ধৰা বাহন তথা চাইকেলতে স্বগৃহলৈ গতি কৰিছে লোকসকলে অসম সীমান্ত পোৱাৰ লগে লগে স্বাস্থ্য পৰীক্ষা কৰোৱা হৈছে বহিৰাজ্যৰ পৰা অহা লোকসকলক অসমলৈ সোঁত বৈছে বহিৰাজ্যত আবদ্ধ লোকৰ সীমান্তত বহিৰাজ্যৰ পৰা অহা লোকৰ স্বাস্থ্য পৰীক্ষা ঠায়ে ঠায়ে হাৰাশাস্তিৰো অভিযোগ অসমত লকডাউন কিছু শিথিল কৰাৰ পিছতেই সোঁত বৈছে বহিৰাজ্যত আবদ্ধ লোকসকলৰ গৃহ ৰাজ্যত সোমোৱাৰ লগে লগে সীমান্তত কৰোৱা হৈছে স্বাস্থ্য পৰীক্ষা স্বাস্থ্য পৰীক্ষাৰ অন্তত হোম কোৱাৰেণ্টাইনৰ পৰামৰ্শ দিছে স্বাস্থ্য বিভাগে দৰং জিলাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ প্ৰৱেশ পথত আৰক্ষী স্বাস্থ্য বিভাগৰ দল স্বাস্থ্য পৰীক্ষা কৰিছে জিলাখনত প্ৰৱেশ কৰা লোকসকলক আন্তঃ জিলাৰ পৰা সোমাইছে 1306 গৰাকী লোক 20 গৰাকীৰ বহিৰাজ্যৰ পৰা প্ৰৱেশ জিলাখনত এয়া দৰঙৰ দৃশ্য দৰং জিলা আৰু কামৰূপ জিলা সীমান্ত দুমুনিচকীত আৰক্ষীয়ে তন্নতন্নকৈ পৰীক্ষা কৰিছে বাহনসমূহৰ লোকসকলক দৰং জিলাত প্ৰৱেশ কৰা লোকসকলক চিকিৎসকে স্বাস্থ্যৰ বুজ লোৱাৰ লগতে ট্ৰেভেল হিষ্ট্ৰী পৰীক্ষা কৰিছে জিলাখনত প্ৰৱেশ কৰা লোকসকলক ষ্টাম্প লগাই দিয়াৰ লগতে হোম কোৱাৰেণ্টাইনৰ পৰামৰ্শ দিছে স্বাস্থ্য বিভাগে আমাৰ দৰং ডিষ্ট্ৰিক্টৰ বাহিৰৰ পৰা যিবিলাক মানুহ আহিছে যেনেকৈ কামৰূপৰ পৰা হওক বা বৰপেটা নলবাৰী আমি সেইবিলাক মানুহক তাৰমানে আমি ইয়াতে ৰাখি পেলাই ইয়াত আমাৰ মেডিকেল টীম আছে তেওঁলোকক ৰাখি পেলাই আমি তেওঁলোকক মেডিকেল কৰাৰ ব্যৱস্থা কৰিছোঁ আৰু যিবিলাক মানুহ আমাৰ দৰং ডিষ্ট্ৰিক্টৰ বাহিৰে যিবিলাক মানুহ আমাৰ যেনেকৈ শোণিতপুৰ বা ধেমাজি গৈছে আমি তেওঁলোকক ডাইৰেক্ট পঠাই দিছোঁ যিবিলাক মানুহ বাহিৰৰ পৰা আহিছে আমাৰ বেলেগ ষ্টেটৰ পৰা হৈছে আমি সেইবিলাকে চাইছোঁ লগতে বহিৰাজ্যৰ পৰা অহা লোকসকলক পৰীক্ষা কৰি কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰিছে বৰ্তমানলৈকে 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দুমুনিচকীৰে বহিৰাজ্যৰ পৰা 20 জন লোক অহাৰ লগতে আন্তঃ জিলাৰ পৰা আহিছে 1306 জন লোক আমাৰ যিটো এটা এণ্ট্ৰি পইণ্ট আছে বাহিৰৰ পৰা যিবিলাক আহি আছে
আমাৰ এই ডুমুনী চকী যিটোত আছে আমাৰ ডক্টৰটোৱে চেকিংবিলাক কৰি আছে ডে এণ্ড নাইট 24 আৱাৰ্ছ আমি ডিউটি দিছোঁ স্কেনিং আছে থাৰ্মেল স্কেনিং দি কৰা হৈছে তেওঁলোকে থাৰ্মেল কৰা যদি কিবা এটা দেখা পাওঁ চিমটমেটিক বা কিবা এটা হিষ্ট্ৰী পাওঁ মকৰৰ পৰা চব ৰেড জ'নৰ পৰা আহিছে বাহিৰৰ পৰা আহে তেতিয়া আমি কোৱাৰেণ্টাইনৰ পৰা তেওঁলোকে এডভাইচ দিয়ে আৰু তাৰ বাদেও আৰু যিবিলাক মানে বাহিৰত থাকে হোম কোৱাৰেণ্টাইন কৰি এডভাইচ কৰিছোঁ ভেৰি হাই ৰিস্কবিলাকৰ ফেচিলিটি হোম কোৱাৰেণ্টাইন কৰিব দিছোঁ লকডাউনৰ বাবে জম্মুৰ পৰা চাইকেলেৰে অসমলৈ ৰাওনা হৈছে অসমৰে 5জন যুৱক জম্মুৰ এটা কোম্পানীত কৰ্মৰত যুৱকৰ দলটোক কোম্পানীৰ পৰা উলিয়াই দিয়াৰ পিছত চাইকেলেৰে ৰাওনা হৈছে বাক্সাৰ 3জন ওদালগুৰিৰ এজন আৰু গুৱাহাটীৰ 8 মাইলৰ এজন যুৱক জম্মুৰ পৰা চাইকেলেৰে অসমলৈ আহি থকা অৱস্থাত যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে দলটো খোৱাৰ লগতে নিশা কটাবৰ বাবেও সমস্যাত পৰিছে যুৱককেইজন প্ৰাইভেট কোম্পানীত জব কৰি আছিলোঁ জম্মুত গতিকে আমাক কোম্পানীৰ পৰা ওলাই দিলে বহুত অসুবিধাৰ মাজত আমি কোনোমতে চাইকেল লৈ জম্মুৰ পৰা অসমলৈ যাবলৈ ওলাইছোঁ বৰ্তমান গৈ আছোঁ গতিকে সকলো অসমবাসী ৰাইজলৈ সহযোগিতা বিচাৰিছোঁ অসম চৰকাৰৰ পৰা সহায় বিচাৰিছোঁ ইফালে মথুৰাত আবদ্ধ গোলাঘাটৰ 30 তীৰ্থযাত্ৰীক ঘূৰাই আনিলে ৰাজ্য চৰকাৰে নিশা ছাগলীয়া সীমান্তত উপস্থিত হোৱা লোকসকলক স্বাস্থ্য পৰীক্ষা কৰি কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰে স্বাস্থ্য বিভাগে ৰাজ্য চৰকাৰৰ পদক্ষেপক শলাগ লয় অসমলৈ উভতা তীৰ্থযাত্ৰীসকলে লকডাউন বঢ়াই দিয়াৰ ফলত আমি সেই লকডাউন অমান্য নকৰি মানি চলি তাতে আমি 22 তাৰিখৰ পৰা ফচিব লগা হ'ল আমাৰ অসম ৰাজ্যিক পৰিবহণ নিগম পৰিচালনা সঞ্চালক আনন্দ প্ৰসাদ তিৱাৰী ডাঙৰীয়া আৰু আমাৰ অসম ৰাজ্যিক পৰিবহণ নিগমৰ কৰ্মচাৰী সন্থা সাধাৰণ সম্পাদক ডিজেন লক ছাৰ আৰু আমাৰ DGM কুলেন ফাটনীয়া ছাৰ তেওঁলোকৰ সহায় সহযোগত আমি সকলো ৰাইজক লৈ আজি অসমত ভৰি দিবলৈ সক্ষম হৈছোঁ মঙ্গলদৈৰ পৰা নৱজ্যোতি মহন্ত দুধনৈৰ পৰা অৰূপ নাথ গোলকগঞ্জৰ পৰা গোবিন্দ অধিকাৰী নিউজ 18 অসম নৰ্থ ইষ্ট আৰু এইখিনি মুহূৰ্তৰ ব্ৰেকিং নিউজ ডক্টৰ দীপা ডেকাৰ সংস্পৰ্শলৈ অহা 71 জনৰ কৰোনা পৰীক্ষা নিগেটিভ আহিছে দন্ত মহাবিদ্যালয়ৰ ছাত্ৰীবাসত থকা ছাত্ৰীসকলৰ দেহত নাই কৰোনা সংক্ৰমণ নমুনা পৰীক্ষাৰ পিছত আহিল এই সুখবৰটো দীপা ডেকা কৰোনাত আক্ৰান্তৰ পিছতেই কোৱাৰেণ্টাইন কৰা হৈছিল আৱাসীসকলক বৰ্তমান GMCHত চিকিৎসাধীন হৈ আছে ডক্টৰ দীপা ডেকা পুনৰ জনাইছো ডক্টৰ দীপা ডেকাৰ সংস্পৰ্শলৈ অহা 71 জনৰ কৰোনা পৰীক্ষা নিগেটিভ আহিছে দন্ত মহাবিদ্যালয়ৰ ছাত্ৰীবাসত থকা ছাত্ৰীসকলৰ দেহত নাই কৰোনা সংক্ৰমণ নমুনা পৰীক্ষাৰ পিছত এই সুখবৰটো আহিছে দীপা ডেকা কৰোনাত আক্ৰান্তৰ পিছতেই কোৱাৰেণ্টাইন কৰা হৈছিল আৱাসীসকলক বৰ্তমান GMCHত চিকিৎসাধীন হৈ আছে ডক্টৰ দীপা ডেকা বিশ্বজুৰি কৰোনাৰ সংক্ৰমণ বিশ্বজুৰি মৃত্যু ঘটিছে অগণন লোকৰ এনে সংকট কালত মানুহৰ জীৱন ৰক্ষাৰ বাবে সন্মুখৰ পৰা যুঁজিছে একাংশই চিকিৎসক চিকিৎসাকৰ্মী আৰক্ষী সাংবাদিক এইসকল কৰোনা যোদ্ধালৈ সশ্ৰদ্ধা প্ৰণামেৰে নিউজ 18 অসম নৰ্থ ইষ্টৰ বিশেষ অনুষ্ঠান অভিনন্দন এ মিউজিকেল সলিউট চাওক আজি নিশা 7:50 পৰা লাইভ আৰু আপুনিও অংশীদাৰ হওক আমাৰ এই অনুষ্ঠানৰ খবৰ আৰু আছে জনাই থাকিম বাণিজ্যিক বিৰতিৰ পাছত